কৰোনাৰ প্ৰভাৱ ৰাজ্যত প্ৰতিদিনে লক্ষাধিক টকাৰ লোকচান ফুল ব্যৱসায়ীৰ ফুলৰ ব্যৱসায়ীৰে পৰিয়াল পোহপাল দিয়া লোকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহ সমান্তৰালভাৱে প্ৰায় এক প্ৰকাৰ স্তব্ধ বিয়া সভা এনে পৰিস্থিতিৰ বাবে অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে ফুল ব্যৱসায়ীসকল এয়া পাণবজাৰৰ দৃশ্য গ্ৰাহকৰ অপেক্ষা তেনেদৰে দোকান খুলি বহি থাকিবলগীয়া হৈছে বিক্ৰেতাসকল মন্দিৰ বন্ধ আছে প্লাছ আমাৰ ডেইলি ফুলবোৰ যিখিনি আনো পেলোৱা যায় মন্দিৰ খুলে মাজে মাজে অকণমান টাইম খুলে আকৌ বন্ধ হৈ যায় ভালেখিনিও লছ হৈছে যথেষ্টখিনি আমাৰ লছ হৈছে কাৰণ আমাৰ ব্যৱসায়খন মন্দিৰৰ ওপৰতে নিৰ্ভৰ কৰি কিনে হয় ন ঘৰুৱা পূজা চূজাবিলাক মানুহে কিমাননো কৰিব মন্দিৰ বন্ধ থকাৰ কাৰণে আমাৰ যথেষ্টখিনি লছ হৈছে এতিয়া ফুল দোকানটো বন্ধ হোৱাৰ পৰা এইটো ভাইৰাছটো হোৱাৰ পৰা বহুত লছ আগতে যেনেকুৱা আমাৰ প্ৰফিট আছিল এতিয়া আমাৰ চলিব পৰা অৱস্থা নাই আৰু ইপিনে ফুলৰ খেতিৰ বাবে সমগ্ৰ ৰাজ্যতে চহকী তীৰ্থনগৰী হাজোতো হাহাকাৰ পৰিস্থিতি খেতি পথাৰতে ফুল শুকাই মৰহি গৈছে হাজোৰ পথাৰত কেইবা বিঘা মাটিত ফুলৰ খেতি কৰি সমগ্ৰ ৰাজ্যতে তেওঁলোকে পঠিয়াই এই ফুলসমূহ কিন্তু দুৰ্ভাগ্যজনকভাৱে কৰোনাৰ প্ৰভাৱত এতিয়া এনেদৰে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ফুলৰ খেতি কৰা লোকসকল এতিয়া লকডাউনৰ কাৰণে আমি এনেকুৱা অৱস্থাত পৰি গৈছো যে আমাৰ সব ফুলবিলাক নষ্ট হৈ গ'ল ছিঙিব পৰা নাই আমি যাব পৰা নাই গছ মৰি গ'ল এতিয়া আমাৰ হাঁহ নচৰা অৱস্থা হৈ গৈছে এই সকল লোকৰ দুখ এতিয়া বুজিব কোনে গুৱাহাটীৰ পৰা ববিতা গগৈ প্ৰাগ নিউজ